হাৰাশাস্তি কৰা হৈছে এই সন্দৰ্ভত কি ক'ব আপুনি? ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰিছে, বুট চুৰি কৰি তেখেতলোকে জিকিব বিচাৰিছে। আৰু আমি কংগ্ৰেছ দলৰ ফালৰ পৰা গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশৰ ৰকিবুল হুছেইন ডাঙৰীয়াৰ নেতৃত্বত আমি চিফ ইলেকশ্যন কমিশ্যনাৰক লগ পাইছিলোঁ। আৰু তাতে মই লখিমপুৰ জিলাৰ লখিমপুৰ, নাওবৈচা আৰু ৰঙানদী যিসকলৰ ওপৰত অন্যায়ভাৱে নটিচ আহিছে তাৰ সবিশেষ মই দাঙি ধৰিছিলোঁ। আৰু লখিমপুৰ উপায়ুক্ত মহোদয়কো আমি দাবী জনাইছিলোঁ যে এইটো এটা অন্যায় হৈছে। আৰু নগাঁও ৰকিবুল হুছেইন ডাঙৰীয়াই নগাঁৱৰ যি ঘটনা ঘটিছে তাত কমপ্লেইন দিয়া, তেখেতলোকে তাত ইতিমধ্যেই ছাছপেণ্ড কৰিছে। আৰু লখিমপুৰত আমি ছাছপেণ্ড কৰিছোঁ যি ভুৱা কমপ্লেইনেণ্ট, যিবিলাক ভুৱা অভিযোগকাৰী তেখেতলোকক আমি তেখেতলোকক আমি এৰেষ্ট কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু তেখেতলোকে এনেধৰণে অন্যায় কৰাটো আমি কেতিয়াও মানি নলওঁ। আৰু যিসকল আমি লখিমপুৰতো আমি দেখিছোঁ আমাৰ জিলা কংগ্ৰেছৰ প্ৰতিনিধিয়ে অবজাৰভাৰক লগ পাইছে আৰু যিখিনি ইলেকশ্যন কমিশ্যনৰ মিটিং আছে সকলো লগ পাইছে। কিন্তু কিছুমান মানুহক দেখিছোঁ যে তেখেতলোকে অপপ্ৰচাৰ নামিছে যে কংগ্ৰেছ দল নাই বুলি। এই বিপদৰ সময়ত অপপ্ৰচাৰ কৰিব নালাগে, এই বিপদৰ সময়ত মানুহক সহায় কৰিব লাগে। আৰু আমি নাওবৈচা ব্লক কংগ্ৰেছক ধন্যবাদ জনাইছোঁ যে তেখেতলোকে এই বিপদৰ সময়ত আমাৰ মানুহখিনিক এই 4 দিন জলপানী যিখিনি ব্যৱস্থা কৰিব লাগে। নাওবৈচা ব্লক অফিচত গড়চিগাত আমি অলপ পানীৰ ব্যৱস্থা কৰিছোঁ, কাৰণ গড়চিগা বজাৰৰ মাজতে হৈছে। কিন্তু তেলাহী যিটো নাওবৈচা ব্লক অফিচ সেইটো অলপ দূৰত হোৱাৰ কাৰণে হোটেলৰ ব্যৱস্থা নাই, মানুহখিনি অসুবিধা হ'বলৈ ইয়াত পানী, চাহ আৰু খিচিৰিৰ ব্যৱস্থা কৰি মানুহখিনিক সহায় কৰিছে। আজি যিহেতু আপোনাৰ হেৰিঙৰ অন্তিমটো দিন, কি ক'ব সিহঁতে? এইটো আৰু নাই, এইটো হিয়াৰিংটো হ'বই নালাগে নিয়মমতে, হিয়াৰিংটোতো হ'বই নালাগে নিয়মমতে। এইটো ভুৱা হিয়াৰিং ভুৱা অভিযোগ, সেইকাৰণে আমি কৈছোঁ হিয়াৰিংবিলাক বন্ধ কৰি দিব লাগে।